অসমৰ মাটিত দুই মহান ব্যক্তি, এজনে কণ্ঠৰে জনতাৰ হৃদয় দখল কৰিছে, আনজনে ৰাজনৈতিক দূৰদৰ্শিতাৰ সিংহাসনত অৱস্থান কৰিছে। তেনেহ'লে প্ৰশ্ন হৈছে, কোন বেছি ধনী, অসমত কাৰ ক্ষমতা বেছি আৰু কোনজনে বেছি টকা উপাৰ্জন কৰে? এজন হৈছে সংগীতৰ ৰাজপুত্ৰ আৰু আনজন হৈছে ৰাজনীতিৰ দ্ৰাঘিমাংক। কিন্তু প্ৰকৃততে কোন বেছি প্ৰভাৱশালী, ডক্টৰ জুবিন গাৰ্গ নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? সকলোৱে সদায় ভাবি থকা এই প্ৰশ্নবোৰৰ উত্তৰ আজি নিশ্চয় পাব। ভিডিঅ'ৰ শেষলৈ থাকক, কাৰণ শেষ মুহূৰ্তত এয়া নিশ্চিত যে আপুনি চমকিত হ'ব। প্ৰথমে জানো আহক সম্পত্তিৰ বিষয়ে। এতিয়া যাওঁ আহক জুবিন গাৰ্গৰ জগতখনলৈ। তেওঁৰ সংগীতময় জীৱন দৰ্শাইছে বিয়পৰা সম্পদৰ ভঁৰাল। জুবিন গাৰ্গৰ আছে বিলাসবহুল ঘৰ, দামী গাড়ী আদি। তেওঁ নিজাকৈ নিৰ্মাণ কৰা মিউজিক ষ্টুডিঅ', এইবোৰেই জুবিনৰ সফলতাৰ প্ৰতীক। তেওঁৰ সম্পূৰ্ণ সম্পত্তিৰ সংখ্যা জানিলে আপুনি হয়তো ভাবিব, সম্পত্তিতকৈ সংগীতৰ স্বৰ বেছি নেকি? এফালে জুবিনৰ সংগীতৰ যাদু থাকিলে, আনফালে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক গৰ্ব। তেওঁৰ সম্পত্তি জানিব বিচাৰিছে নেকি? হিমন্ত বিশ্ব শৰ্মা, যি কেৱল এজন মজবুত চৰকাৰৰ মূৰ্য নহয়, বৰং নিজেও এক বিশাল সম্পত্তিৰ অধিকাৰী। বাসগৃহৰ বিলাসিতা, প্ৰচুৰ জমিন আৰু চৰকাৰী সুবিধাবোৰে তেওঁক শক্তিশালী কৰি তুলিছে। কিন্তু কেৱল ধনেই নেকি বেছি শক্তি? ক্ষমতাৰ বিষয়েতো জানিব লাগিব। এতিয়া ইনকামৰ বিষয়ে জানো আহক। কোনে বেছি ইনকাম কৰে বা কাৰ ইনকাম কিমান? আপোনাক অনুৰোধ জনাইছোঁ যে ভিডিঅ'টি শেষলৈ চাওক, কিয়নো শেষলৈকে আপোনাৰ মনৰ সকলো প্ৰশ্ন দূৰ হ'ব। জুবিন গাৰ্গৰ ইনকামৰ উৎসবোৰ হ'ল সংগীত, লাইভ শ্ব', বিজ্ঞাপন আৰু অন্যান্য বহুতো। লগতে ব্যৱসায়ৰ জৰিয়তে জুবিনে বছৰি কিমান উপাৰ্জন কৰে আপুনি জানিব বিচাৰিছে নেকি? যদি বিচাৰিছে কমেণ্ট কৰা। জুবিনৰ সংগীত শুনি আপোনাৰ মন মগজু গৰম, কিন্তু তেওঁৰ উপাৰ্জনৰ খবৰ শুনিলে আপোনাৰ চকু চাঙি যাব। এইটো কথাও সঁচা যে তেওঁ বহুতো টকা পইচা দান কৰি আহিছে দুখীয়াক তথা বিপদত পৰাজনক। আনফালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিচাপে তেওঁ যি দৰমহা পায় সেইটো বাৰু স্বাভাৱিক, আৰু সেই দৰমহাটোৱে হৈছে তেওঁ এজন সফল মুখ্যমন্ত্ৰী হোৱা আয়ৰ নমুনা। কিন্তু ইয়াৰ বাহিৰেও আছে ব্যৱসায়িক সম্পৰ্ক আৰু চৰকাৰী সুবিধাবোৰ। আপোনালোকে বুজি পাইছে চাগে। এই তথ্যবোৰ যদি পোহৰলৈ অনা হয়, তেতিয়া আপুনি নিশ্চিত কৰিব পাৰিব যে কাৰ আয় বেছি। এতিয়া গোপন তথ্যক চাওঁ আহা। ক্ষমতাৰ ক্ষেত্ৰত বাৰু কোনে আগবাঢ়িছে? জুবিনৰ আছে লাখ লাখ অনুৰাগীৰ প্ৰভাৱ। তেওঁ অসমৰ য'তেই নাযাওক সকলোতে তেওঁৰ অনুৰাগী। জনপ্ৰিয়তাৰ ক্ষেত্ৰত জুবিন অমৰ। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাৰ প্ৰবল প্ৰভাৱ আছে। শিক্ষা, ৰাজনীতি আৰু ৰাজনৈতিক কৌশলত তেওঁ সদায় এক বিশাল নাম। তেওঁ ৰাজনীতিক আৰু সামাজিক দুয়োটা অগ্ৰগণ্য। ক্ষমতা আৰু জনপ্ৰিয়তাত কোনে আগবাঢ়িছে আপুনি গম পালেই চাগে। আৰু যদি নাই পোৱা, ভিডিঅ'টি আকৌ এবাৰ চাব পাৰে। ইমান ধুনীয়া তথ্যসমূহ জানিবলৈ পালে যদি ভিডিঅ'টিত অৱশ্যেই লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আগন্তুক ভিডিঅ'ত থাকিব এনেকুৱা বিস্ময়কাৰী বিষয়। অসমৰ এই দুই আইনকৰ প্ৰভাৱ আৰু শক্তি কোনোতে সীমিত নহয়। জুবিন গাৰ্গৰ সংগীত, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি, এই দুয়োটাই আমাৰ গৰ্ব। তেন্তে কোন বেছি ধনী বা শক্তিশালী, সেয়া আপোনাৰ বিচাৰ। এতিয়া ভিডিঅ'টি সামৰণি মাৰিলৈ, লগ পাম নেক্সট ভিডিঅ'ত।